সমাপ্ত নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলে যিসকল পৰিৱৰ্তনকামী মানুহ যিসকল ব্যক্তিয়ে গণতন্ত্ৰৰ ওপৰত বিশ্বাস কৰে আৰু গণতন্ত্ৰৰ পক্ষত থিয় দি আহিছে তেখেতসকলৰ কাৰণে অতিশয় উৎসাহজনক এটা বিষয়। এতিয়া আমি যদি চাওঁ, মই অসমৰ কথাই প্ৰথমে উল্লেখ কৰিব খুজিছোঁ যে যোৰহাট সমষ্টিয়ে ইতিমধ্যে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু যোৰহাট সমষ্টিৰ ফলাফলে গৌৰৱ গগৈৰ বিজয়ে বিজেপিৰ অভ্যন্তৰতো যথেষ্ট উত্তাপ সৃষ্টি কৰিছে। এই যি ধৰণে হেঁচা মাৰি থ'বলৈ বিচৰা হৈছে, বৰ্তমান নেতৃত্বই যি ধৰণে এটা সন্ত্ৰাস সৃষ্টি কৰি টকা পইচাৰ জোৰেৰে দলত যিবোৰ প্ৰশ্ন কৰিবলৈ কোনেও সাহস কৰা নাছিলে, দেখা গৈছে যে তেওঁলোকো এতিয়া আনকি মুখ খুলিবলৈ বাধ্য হৈছে। এতিয়া মোৰ কথাটো এইটোৱেই যে যোৰহাটত গোটেই প্ৰশাসন আৰু টকা পইচাৰো এতিয়া হিচাপ ওলাইছে। মানুহৰ মুখে মুখে যে 100 কোটি টকা পৰ্যন্ত তেওঁলোকে খৰচ কৰিছিলে বুলি অভিযোগ আছে। বাগিচাবিলাকত এম্বুলেঞ্চে ধন বিলাইছিলে। গোটেই প্ৰশাসন তাত বহি লোৱাৰ পিছত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানী সদস্যসকলে তাত খুটিপতি বহি লোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আস্ফালন কৰিছিলে এক প্ৰকাৰ যে অসমৰ ভিতৰত আটাইতকৈ আমি বেছি ভোট যোৰহাটতে পাম, আটাইতকৈ বেছি। এইটো প্ৰমাণ আছে, আজিকালিতো প্ৰমাণবিলাক গুচি নাযায়, ভিডিঅ' আছে। তাৰ পিছত দেখা গ'ল যে যোৰহাট সমষ্টিৰ ৰাইজে বিজেপিক সম্পূৰ্ণৰূপে নাকচ কৰিলে আৰু তাৰ 10টা সমষ্টিৰ 9টা সমষ্টিত কংগ্ৰেছে বিজেপিতকৈ বেছি ভোট পালে, আগবাঢ়ি থাকিলে, লিড বুলি যিটো কয়। আৰু তেওঁলোকে দাবী কৰিছিল যে মাজুলীত তেওঁলোকে 35,000 ভোটত লিড ল'ব, কিন্তু তাত দেখা গ'ল এতিয়া যে মাত্ৰ 5,000 ভোটত তেওঁলোকে লিড দিবলৈ সক্ষম হ'ল। এই দুৰ্দশা যিটো দলৰ আৰু বিভাজনৰ যি ৰাজনীতি, মুখ্যমন্ত্ৰীৰ বিভাজনৰ ৰাজনীতি, মিথ্যাচাৰ, প্ৰলোভন, এই সকলোবোৰৰ পিছতো মই আনকি যোৰহাটত এনেকুৱা খবৰ আছে যে তাৰ ব্যৱসায়ীসকলৰ প্ৰতিষ্ঠানত, ঘৰত পুলিচে ৰেড কৰিছিল। কেলৈ কৰিছিলে? যাতে তেওঁলোকে গৌৰৱ গগৈক বিত্তীয়ভাৱে পইচা দি পেলাই সহায় নকৰে। সেইকাৰণে আমি যোৰহাটত দেখিলোঁ যে ৰাইজে নিৰ্বাচন খেলিলে, ৰাইজ ওলাই আহিলে, এটা ৱেভ সৃষ্টি হ'ল তাত গৌৰৱ গগৈৰ পক্ষত। আৰু সেইকাৰণে এই যে আস্ফালন, এই যে বিভাজনৰ ৰাজনীতি, আৰু যোৰহাটৰ মানুহে ভোটাৰে কাৰ বিৰুদ্ধে ভোটদান কৰিলে এইবোৰ কথা লুকাই ৰখাটো উচিত নহয়। আৰু যি 6 নং দফা আৰু যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই বিষয়বোৰত বিজেপিয়ে যি ভয়ংকৰ এটা স্থিতি গ্ৰহণ কৰিলে, তাৰ বিৰুদ্ধেও মানুহে ভোট দিলে। এই সকলোবোৰ মিলি বিজেপিৰ তাত চৰম পৰাজয় ঘটিল। তাৰ লগে লগে আমি দেখিলোঁ
যে তাৰ পৰা সেই কথা লুকুৱাবৰ কাৰণে মুখ্যমন্ত্ৰী এণ্ড কোম্পানী আকৌ মানে এটা নতুন পৰিকল্পনাৰে মানে পথাৰত নামি পৰিছে। সেইকাৰণে মই কওঁ যে এইজন মুখ্যমন্ত্ৰী এই গৌৰৱ গগৈৰ এই ফলাফলৰ পিছত ক্ষমতাত থকাৰ কোনো নৈতিক অধিকাৰেই নাই। কিন্তু ইয়াততো আৰু আজিকালি ৰাজনীতিত এইবোৰ কথা নাই, নৈতিকতা বুলি একো নাই, গণতন্ত্ৰ বুলি একো নাই। কিন্তু মই এইটো ক'ব খুজিছোঁ যে তেওঁৰ ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই, এই কথাটো প্ৰমাণ হৈ গ'ল। আৰু যোৰহাটৰ গোটেই সমগ্ৰ উজনি যোৰহাটক কেন্দ্ৰ কৰি এটা দৃশ্যপট সলনি হৈ গ'ল, যিটো বিজেপিৰ কাৰণে অতি মানে অতি বেয়া খবৰ তেওঁলোকৰ কাৰণে। এইটো কথা আকৌ আমি ক'ব নালাগে, বিজেপিৰ নেতাসকলে লাহে লাহে মুখ খুলিছে। এইকাৰণে মুখ খুলিছে, তেওঁলোকে দেখিছে যে এনেকৈ যদি থাকে তেতিয়াহ'লে গোটেই দলটোৱে শেষ হৈ যাব। কাৰণ তেওঁলোকে কৈছে যে মই আগৰ সংবাদ মেলত কৈছিলোঁ এটা কথা, যে বিজেপিৰ যিসকল মানুহে এসময়ত বহুত কষ্ট কৰি, কিছুমান নামো কৈছিলোঁ, মহেন্দ্ৰমণি বৰাৰ পৰা দীপক বৰঠাকুৰ, আনন্দেশ্বৰ বৰঠাকুৰৰ পৰা আৰম্ভ কৰি ৰাজেন গোহাঁই, ৰমেন ডেকা, অশোক শৰ্মা, এই ধৰণৰ মানুহবিলাকে বিজেপিক যি ধৰণে ত্যাগ স্বীকাৰ কৰি কষ্ট কৰি, আমাৰ বিজেপিৰ লগত এটা আদৰ্শগত বিৰোধ হ'ব পাৰে, কিন্তু তেওঁলোকে দলৰ কাৰণে যিটো কৰিছিলে, তেওঁলোকে ইমান সাম্প্ৰদায়িক ৰাজনীতিও কৰা নাছিলে। গতিকে সেইসকলক পিছৰ বেঞ্চত বহিবলৈ দি কংগ্ৰেছৰ পৰা অহা আটাইতকৈ দুৰ্নীতিপৰায়ণ, ভ্ৰষ্টাচাৰী আৰু দুষ্ট, মানে অতি ঘৃণা কৰা, মানুহে ঘৃণা কৰা নেতাক আনি আগশাৰীত বহুৱালে। তাৰ বিৰুদ্ধে মাত মতাৰ সাহস নাছিলে। কিন্তু এতিয়া গৌৰৱ গগৈ বিজয়ৰ পিছত আমি দেখা পাইছোঁ যে তেওঁলোকেও এটা সাহস পাইছে মাত মাতিবলৈ। এইটো এটা খুব লক্ষণীয় বিষয়। দ্বিতীয়তে মই ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা সকলোৱে জানে। গোটেই দেশতে এতিয়া চৰ্চিত বিষয় যে নৰেন্দ্ৰ মোদীৰ পিছত তেওঁৱে হ'ল আটাইতকৈ হেড স্পীচ দিয়া মানুহজন গোটেই ভাৰতবৰ্ষত, বিষবাষ্প বিয়পাই দিয়া, ঘৃণাৰ ৰাজনীতি বিয়পাই দিয়া মানুহটো। গতিকে তেওঁ এতিয়া বহুত পন্থা অৱলম্বন কৰিছে বুলি শুনিছোঁ। মই এতিয়া আপোনালোকৰ লগত বহি থাকোঁতে কিছুমান কথা দুই এটাহে কাণত পৰিছে, কিন্তু তেওঁ এইটো এতিয়া সাম্প্ৰদায়িক ৰাজনীতিত কেনেকৈ আগুৱাই নিব পাৰে তাৰ তেওঁ পৰিকল্পনা কৰিছে বা কৰিব। আৰু তেওঁ কৈছে ইতিমধ্যে যে নগাঁও আৰু ধুবুৰীৰ বিজয় বোধ কৰোঁ, এনেকৈ কথাটোতো তেওঁলোকে মানে কংগ্ৰেছক এটা হিন্দু মুছলমানৰ তেওঁলোকৰ যি ৰাজনীতি তাত লগাই দি এটা মুছলমানৰ দল হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ আকৌ চেষ্টা কৰিছে। কিন্তু তেওঁ পাহৰি যোৱা উচিত নহয়, আৰু অসমৰ মানুহ ইমান মূৰ্খ নহয়, ৰাইজক মূৰ্খ বুলি ভবাৰে এইটো আজি পৰিণতি যে গৌৰৱ গগৈ যোৰহাট সমষ্টিকো তেওঁ আচলতে অপমানিত কৰিছে। যোৰহাট সমষ্টিৰ নাগৰিকক, অসমৰ অগণন হিন্দু ভোটাৰকো তেওঁ অপমান কৰিছে। কাৰণ এইকাৰণে কৈছোঁ এইটো যে যোৰহাটৰ মানুহবিলাকে তাৰমানে কি, যোৰহাটৰ মানুহে খিলঞ্জীয়া মানুহে, অসমীয়া মানুহে, থলুৱা মানুহে সকলোৱে মিলি, হিন্দু মুছলমান সকলোৱে মিলি যিখন অসম আছিলে আগৰ, ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰা মানুহে মিলি গৌৰৱ গগৈক জয় কৰাইছে। আৰু এইটো এটা মেছেজ, এইটো এটা বাৰ্তা। সেইকাৰণে এই যোৰহাটৰ বিজয়টো এটা বহুত অৰ্থ ই বহন কৰিছে আৰু বহু কথালৈ আঙুলিয়াই দিছে। সেইকাৰণে মই কওঁ যে যোৰহাটক লৈ মুখ্যমন্ত্ৰীয়ে যাতে নতুনকৈ আকৌ ৰাজনীতি কৰি অসমৰ সমাজখনক
যিটো ঘৃণাৰে তেওঁ থানবান কৰি পেলাইছে সেইটোত যাতে আৰু তেওঁ আগ নেবাঢ়ে। কাৰণ তেওঁ শিক্ষা লোৱা উচিত যে ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ডা, মূল ৰাইজৰ সমস্যাবোৰ চব আঁতৰাই থৈ কেৱল ধৰ্মীয় উন্মাদনাৰ ৰাজনীতি কৰি ধৰ্মক একেবাৰে সানি পুটুকি পেলাই ৰাজনীতিৰ লগত কি অৱস্থা হ'ল নৰেন্দ্ৰ মোদী, সেইটো তেওঁ এবাৰ লক্ষ্য কৰা উচিত। কাৰণ তেওঁ অযোধ্যাত ৰামলালাৰ কি হ'ল আপোনালোককতো ক'ব নালাগে, অযোধ্যাত বিজেপিয়ে প্ৰাৰ্থীগৰাকীয়ে হাৰিলে। ইউ পি য'ত তেওঁলোকৰ মূল জেগা আছিলে তাত ৰাইজে কিন্তু ভাল জবাব দিলে। আৰু অসমৰ ৰাইজেও অলপ মহাচন্ন হৈ আছে কিছু মানুহ, সেইটো মই অস্বীকাৰ নকৰোঁ, বুজা নাই, হয়তো আমি বুজাব পৰা নাই, বিৰোধী পক্ষই ৰাইজক গৈ ভালদৰে বুজাব পৰা নাই। সেইকাৰণে মই কওঁ যে আজিৰ পৰাই বা কাইলৈৰ পৰাই বিৰোধীক কয়, কাৰণ তেওঁলোকে এটা নতুনকৈ এটা উৎসাহ পাইছে, প্ৰেৰণা পাইছে, সমগ্ৰ দেশত এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। গতিকে ইয়াৰ নেতৃত্বই, বিৰোধী নেতৃত্বই কাইলৈৰ পৰাই ৰাইজৰ কাষলৈ যাব লাগে, গাঁৱে ভূঞে সোমাব লাগে, সোমাই দেশৰ যিবোৰ সমস্যা, মানুহৰ যিবোৰ সমস্যা, এই গোটেই কথাবোৰ তুলি ধৰি তেওঁলোকক শিক্ষিত কৰিব লাগে। এইটোৱে হৈছে বিৰোধী দলবিলাকৰ কৰ্তব্য, দায়িত্ব আৰু কৰিবলগীয়া কাম। তেওঁলোকে এনেই ইয়াত লাগি থাকি একো লাভ নাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা মতে তেওঁ কথা ক'ব আৰু প্ৰতিক্ৰিয়া দি থাকিম আমি, সেইটো ৰাজনীতি এতিয়াৰ দিন গ'ল। এতিয়া তেওঁলোক, মইতো আগতে কৈছিলোঁ আপোনালোকৰ আগত যে বিজেপি এতিয়া অসমৰ বিজেপিটো এটা হ'ল কি যদুবংশ ধ্বংসৰ আখৰা চলিছে, তাত সাহস পাই গৈছে মানুহবিলাকে। মই সেইকাৰণে মৃণাল শইকীয়া, অশোক শৰ্মা, ৰাজেন গোহাঁই, এই মানুহখিনিক মই ধন্যবাদ দিছোঁ এইকাৰণে যে তেওঁলোকে যে ইমান চিন্তা মানে নিজৰ স্বাৰ্থ কথাকে কেৱল নেভাবি বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন প্ৰতিশোধ লোৱা মানুহৰ ভয় নকৰি পেলাই, টকাই পইচাই গোটেই চাৰিওফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই কাক কেনেকৈ মেনেজ কৰি ৰাখিছে সকলোৱে জানে। গতিকে এই মানুহজনক যে এটা প্ৰত্যাহ্বান জনাইছে, পাৰিছে, সেইটো কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে বহুতৰ দৰে বোবা হৈ বহি থাকিব খোজা নাই। এইটো এটা গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ। এইকেইটা কথাই মই এই মুহূৰ্তত ক'ব খুজিছোঁ যে যোৰহাটৰ কথাই বহুত ইংগিত দিলে। হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক তাত তাৰ কোনো যুক্তিযুক্ততা নাই। আৰু এইটো আৰু কেইবাখনো আসনত জিকিলেহেঁতেন যদি আমাৰ বিৰোধী নেতৃত্বই সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন আৰু কষ্টকৈ যদি আৰু অলপ কৰিব পাৰিলেহেঁতেন, মই ভাবোঁ তেওঁলোকে হাৰিম বুলি বহুতে ধৰি ল'লে। এইটো কথা অস্বীকাৰ কৰি লাভ নাই। সেইকাৰণে মই নিজকো কৈছোঁ যে আমি এটা আত্মবিশ্লেষণ কৰিব লাগে আৰু কৰি এটা স্পষ্ট মানুহৰ আগত ছবি এখন তুলি ধৰিব লাগে। বহুত নেতাৰ ভূমিকাক লৈ ৰাইজে কিয় সন্দেহ কৰিলে, সেইটো আমাৰ ব্যৱহাৰৰ কাৰণে ৰাইজে সন্দেহ কৰিলে। সেইকাৰণে ৰাইজক এটা ভৰসাও দিব পাৰিব লাগিব বিৰোধীকৈ। সেইটো কাৰণ কিতাপ মই আশা কৰিছোঁ আৰু মই তাৰ বাবে যি কৰিব লাগে আমাৰ সীমিত শক্তিয়ে মই কৰিম বুলি আপোনালোকক আগতেও কৈছোঁ। নহয়, গৌৰৱ গগৈ এতিয়া এটা যুৱচামক, বয়সস্থসকলক, মোৰোতো ঘৰ সেইফালেই, বহু মানুহৰ লগত কথা পাতিছোঁ। মাজুলীত ৩৫,০০০ ভোট পাম বুলি কোৱাৰ পিছত ৫,০০০ পাইছে, এইটো অৰ্থটো কি? গতিকে গৌৰৱ গগৈ এতিয়া এটা নতুনকৈ মানুহক এটা তেওঁ আস্থাত লৈছে, তেওঁ যে গৌৰৱ গগৈ পাৰিব। আৰু গৌৰৱ গগৈ অন্ততঃ বিজেপিৰ লগত বা হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো এটা কম্প্ৰমাইজত নাযায়। এইটো এটা মানুহৰ মনৰ কথা কৈছোঁ মই। সেইকাৰণে মই ভাবোঁ যে তেওঁক নেতৃত্ব ল'বলৈ নলয় সেইটো তেওঁলোকৰ দলে ঠিক কৰিব। মইতো আৰু কংগ্ৰেছৰ মানুহ নহয়। আৰু তেওঁ নিজে কিন্তু পৰহিনে কাহিনী কৈছে, মই লক্ষ্য কৰিছোঁ যে মই ৰাজ্যৰ ৰাজনীতিলৈ আহিব খুজি, এইটো এটা বেয়া কথা নহয়, ভাল কথা বুলি মইতো আদৰণি জনাইছোঁ।
দেখা গৈছে যে এআইডি হৈ তিনিটা সমষ্টিত প্ৰাৰ্থী দিছিলে কিন্তু এটাতো জিকিব নোৱাৰিলে এআইডিএফৰ ভৱিষ্যত কি দেখিছে মইতো আপোনালোকৰ আগতে কোৱা মনত থাকিব লাগে আপোনালোকৰ যে মই তিনিওটা সমষ্টিত হাৰিব বুলি কৈছোঁ কাৰণ মই তিনিটা সমষ্টি ধুবুৰী বাদ দি মই দুইটা সমষ্টিলৈ গৈছিলোঁ মই তেতিয়া গম পাই আহিছোঁ যে এওঁলোকৰ ৰাইজে নাকচ কৰিছে এইকাৰণে মুছলমান ৰাইজে ইছলাম ধৰ্মী ৰাইজে নাকচ কৰিছে যে তেওঁলোক বিজেপিৰ বি টিম হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট এইটো প্ৰতিষ্ঠা হৈ গৈছে বহুত আগতে আৰু যিটো কাৰণে আমি বিৰোধী ৰাজনৈতিক ঐক্যত তেওঁলোকক লোৱা নাই যত্ন কৰিলে তেওঁলোকে শৰদ পাৱাৰক লগ ধৰিছে নীতিশ কুমাৰক লগ ধৰিছে সোনিয়া গান্ধীক লগ ধৰিছে কিন্তু আমাৰ সকলোৰে ইয়াত বাধাৰ কাৰণে তাত ভূপেন বৰাই এটা ডাঙৰ ভূমিকা লৈছে আৰম্ভণিৰ পৰাই যে তেওঁলোকক বাধা দি সকলোৱে আমি বিৰোধী ঐক্যলৈ আহিব নিদিলোঁ আৰু মইতো বহুতবাৰ আপোনালোকে দিছেও টিভিত ওলাইছে কাগজত ওলাইছে তেওঁলোক এটা মানে সম্পূৰ্ণ কি কয় হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ কৰ্মে নিৰ্দেশ বুলিয়ে কৈছোঁ মই কাৰণ তেওঁৰ কথা মতেই তেওঁৰ পৰিকল্পনা অনুসৰিয়েই তেওঁলোকে কাম কৰি আছে তেওঁৰ এজেণ্ট কিজন কোন আপোনালোকে ভালদৰে জানে আজমলপুৰৰ সদায় হিমন্ত বিশ্ব শৰ্মাটোলৈ নাযায় তেওঁৰ হৈ কোন যায় এইটো আপোনালোকৰ দায়িত্ব উলিয়াই লওক আপোনালোকে জানো মই আপোনালোকে উলিয়াইছেও নাম কিন্তু আপোনালোকে হয়তো তেনেকৈ আক্ৰমণ কৰা নাই আৰু তেওঁলোকে বিভিন্ন ঠাইত চিণ্ডিকেট চলাইছে এতিয়া এআইডিএফৰ ভিতৰত বিদ্ৰোহ আৰম্ভ হৈছে সেই দুই তিনিজনৰ বিষয়ে যিকেইজনে কেৱল পইচা কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাক সজালে মানে সহায় কৰিলে এই কথাবোৰ মানুহৰ সমস্যা এইখিনিতে হয় যে নৰেন্দ্ৰ মোদীৰ দৰে এজন ডিক্টেটৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ডিক্টেটৰে সদায় ভাবে যে মই যি কৈছোঁ তাকেই মানুহে মানি ল'ব বা বুজিব কিন্তু ৰাইজে যে নিজস্ব এটা চিন্তাৰে বস্তুবোৰ চাই থাকে এই কথাটো এই নিৰ্বাচনে প্ৰমাণ কৰিলে আজি এজন ডিক্টেটৰ নৰেন্দ্ৰ মোদী আজি দশাটো কি আজিৰ তাৰিখত তেওঁৰ দশাটো কি তেওঁতো চেপা খাই এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁ কোনো সিদ্ধান্তই ল'ব নোৱাৰে আজি এজন ডিক্টেটৰ ডেমক্ৰেট হ'বৰ কাৰণে কিমান কষ্টসাধ্য কথা এইটো সকলো ইতিহাস পঢ়া মানুহে জানে তো ভগৱান হৈ গ'ল সেৱক হ'ল চকীদাৰ হ'ল ভগৱান হ'ল আজি ভগৱান একেবাৰে লুটি খাই মাটিত বাগৰি পৰিছে গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মাই এইটো দিন আহি আছে বহুতবাৰ কৈছোঁ আপোনালোকে খালি চাই থাকক তেওঁৰ এই সাম্প্ৰদায়িক কথা বতৰা আৰু মুখ্যমন্ত্ৰীৰ আসনখনক তেওঁ যি ধৰণে কলুষিত কৰিছে তাৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপাব মানুহক মূৰ্খ বুলি ভবাৰ পৰিণতি এনেকুৱাই হয় তেওঁ তাৰ পৰা যদি শিক্ষা ল'ব নোখোজি পেলাই দম্ভ মাৰে অসমত এনেকুৱা হয় মানি লওক ৰাইজৰ ৰায়টো কিয় মানি নলয় আজি তেওঁলোকে সংখ্যাগৰিষ্ঠতা নাপালে মোদীয়ে সেইটো মানি লওক